পইচা একোডাল নহলে নাই ৰাণী কৰি ৰাখিম তোক জান সৰু মাই টপা খুৰাহঁতে চাকৰি পাই ধুনীয়া ছোৱালী আমালে নাই টপা খুৰাহঁতে চাকৰি পাই ধুনীয়া ছোৱালী আমালে নাই পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা ফুল বুলি হাতত ধৰিলো ফুল বুলি হাতত ধৰিলো ফুল বুলি হাতত ধৰিলো আর ঘপককে প্রেম हो गया मैं दीवानी बड़ी मस्तानी ओ गणेश काई ओ उमेश भाई केस तू देखो नगेन होय केस तू देखो नगेन होय जा পাগল দিয়া ৰিজৰ্টত দেখিবলৈ পোৱা গৈছে আজি দেওবাৰৰ দিনটোত বিশেষভাৱে বনভোজকাৰীসকল আহি ইয়াতে উপস্থিত হৈছে আৰু পাগল দিয়া নদীৰ যি নান্দনিক দৃশ্য উপভোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল অহা দেখিবলৈ পোৱা গৈছে আৰু মোৰ সহযোগীয়ে এই মুহূৰ্তত দেখাব আৰু বনভোজকাৰীসকলে এনেধৰণে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে বিহু নৃত্যই হওক বা গানেৰে হওক তেওঁলোকে জীপাল কৰি তোলা দেখিবলৈ পোৱা গৈছে এই বনভোজকাৰী দলটো দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল প্ৰতি বছৰে এই যে পাগল দিয়া ৰিজৰ্টত বনভোজ খাবলৈ আহে আমি আজি বনভোজ খাবলৈ আহিছোঁ আসলতে যোৱা বছৰৰ পৰা আমি এই বনভোজটো আৰম্ভ হৈছে এইটো আমাৰ এক বছৰ বহুত প্ৰত্যাশিত এটা আছিল আশা আছিল যে আমি একেলগে সকলোৱে বনভোজ খাম আৰু আমাৰ সংখ্যা লাহে লাহে বৃদ্ধি হৈ বৰ্তমান 100ৰ ওপৰত গৈছে গতিকে আমি এনেকুৱা এটা পৰিয়ালৰ নিচিনা হৈছোঁ আৰু সকলোৱে মিলি আজি ইয়াত নাচিম গাম ফূৰ্তি কৰিম এটা সুন্দৰ পৰিৱেশ উপভোগ কৰিম বুলি আমি ইয়াত নলবাৰী পাগল দিয়া ৰিজৰ্টত একত্ৰিত হৈছোঁ নিশ্চিতভাৱে যথেষ্ট আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে আৰু নলবাৰীৰ আজি সমগ্ৰ অসমৰে এগৰাকী বিশিষ্ট গায়ক এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে দীপক দাস উপস্থিত আছে দীপক দাৰ ওচৰলৈ যাব বিচাৰিছোঁ যিহেতু দুটা গানেৰে বিশেষ চৰ্চা লাভ কৰিছিলে এই দীপক দা এই মুহূৰ্তত আমাৰ লগত আছে সংগীত শিল্পী দীপক দা এটা বিশেষ গানেৰে চৰ্চা লাভ কৰিছিলে আজি আপোনাক এই বনভোজস্থলীতে লগ পাইছোঁ NB নিউজৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই বিশেষ গানটো গাব লাগে আচ্ছা মই গানটো গোৱাৰ আগত মই অলপ কথা কৈ লওঁ আজি আমি ইয়াত একত্ৰিত হৈছোঁ কাৰণটো আমাৰ এটা মানে আপোনালোকে গম পাইছে ইতিমধ্যে ক'লে ৰুবই ক'লে স্বাস্থ্যই পৰম ধন এই সংস্থাটোত এই গ্ৰুপটোত মই জইন কৰি তাৰমানে মই কি ফল পাইছোঁ মই আজি বহুত দিন হ'ল কিছুমান মেডিচিন বাদ দিছোঁ মই মেডিচিন খোৱা নাই গতিকে আজি খাম বুলি আহিছোঁ গাম বুলি অহা নাছিলোঁ কিন্তু অলপ গাই দিছোঁ যিটো গান ভাইৰেল হৈছে আৰু পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা ফুল বুলি হাতত ধৰিলো ফুল বুলি হাতত ধৰিলো ফুল বুলি হাতত ধৰিলো আর ঘপককে প্রেম हो गया मैं दीवानी बड़ी मस्तानी আৰু মই মোৰ সেকেন্ড গানটো গাই দিছোঁ অলপ আৰু আৰছি মাইনা এইটো মানে অলপ ভিউ আমাৰ এই গানটো মানে কি আমাৰ লিখিত কথিত আমি নলবৰীয়া যেহেতুকে নলবৰীয়াটো থাকিবই লাগিব গতিকে নলবৰীয়াটো ৰাখিছোঁ অলপ ফিমেল ভইচত গতিকে অলপ গাই দিছোঁ ঠিক আছে বঢ়িয়া টকা কাটে টকা পইচা একোডাল নহলে নাই ৰাণী কৰি ৰাখিম তোক জান সৰু মাই টকা পইচা একোডাল নহলে নাই ৰাণী কৰি ৰাখিম তোক জান সৰু মাই টপা খুৰাহঁতে চাকৰি পাই ধুনীয়া ছোৱালী আমালে নাই টপা খুৰাহঁতে চাকৰি পাই ধুনীয়া ছোৱালী আমালে নাই টপা হাতে চাকৰিটো পাই থৌগা আপি গেলা পতে লৈ যায় টপা হাতে চাকৰিটো পাই থৌগা আপি গেলা পতে লৈ যায় ও গণেশ কাই ও উমেশ ভাই কেস তু দেখো নগেন হয় কেস তু দেখো নগেন হয় যায় ধন্যবাদ আমি স্বাস্থ্য পৰমধন গ্ৰুপৰ আটাই আমি সদস্য আমি প্ৰত্যেক দিনা এখন ৰাতিপুৱাই আমাৰ সন্মানীয় ছাৰ ডিম্বেশ্বৰ দাস প্ৰাক্তন নৌসেনা বাহিনীৰ তেখেতে আছিলে তাতে নৌসেনা বাহিনীৰ তেখেতৰ ঘৰৰ কাম বা নিজৰ চাকৰি
সকলোখিনি সুচাৰুৰূপে পৰিচালনা কৰাৰ উপৰিও আমি ৰাতিপুৱাই আটাইবিলাকে গোটেইকেইটাই মোটামুটি কম হ'লেও 40ৰ ঊৰ্ধৰ গোটেইখিনি মানুহ আছোঁ। গতিকে আজিৰ সময়ত খাদ্য খোৱা খানা সকলোবিলাকৰ ওপৰতে বাতাবৰণ সকলোৰ ওপৰতে মানুহৰ কি হৈছে এটা একদম মানে অস্বস্তিকৰ ভাৱ থাকে। গতিকে কি হয় তেখেতে ৰাতিপুৱাই আমাক যিখিনি শাৰীৰিক চৰ্চা শিকাইছে সেইখিনি কৰি মানুহে ঔষধ খোৱাৰ উপৰি আগতে যিখিনি সুফল পাইছিল সকলোৱে আমি কওঁ যে তেখেতে যিখিনি আমাক শিকাইছে সেইখিনিৰ ওপৰত আমাৰ শৰীৰৰ বহুখিনি উপকাৰ হৈছে বা কিছুমানৰ ৱেট বাঢ়ি গৈছিল, ৱেট কমিছে, মানসিক টেনশ্যন আছিল, সেইবিলাকো মানুহৰ বনভোজ কিহেৰে খাব? আজি বনভোজ আমি চাওঁ আমাৰ ছাৰহঁত ধ্ৰুৱজ্যোতি ছাৰ দাদা আছে, ছাৰ আছে, আমাৰ দিবে ছাৰ সকলোৱে মেনেজ কৰিছে, আমাৰ কনক চন্দ্ৰ ডেকা তেখেতে আছে। গতিকে লোকেল মুৰ্গী আছে, ব্ৰইলাৰ আছে, মাছ আছে। আমি এনবি নিউজো আছোঁ আপোনালোক। হয় হয় হয়, একদম থাকিবই লাগিব আপোনালোকে। গতিকে মই আমাৰ সুখৰ ভাৱ তাৰমানে মনোভাৱ এটা মই প্ৰকাশ কৰিছোঁ, ঠিক গানৰে মাজে কৈছোঁ। আমি ভাতৃ আমি ভগ্নী স্বাস্থ্যই পৰম ধনৰ সদস্য আমি ৰাতিপুৱাই বিচনা এৰো গৰ্ডন ফিল্ডত একগত কৰোঁ ডিম্বেশ্বৰ ছাৰ আমাৰ স্বাস্থ্যই পৰম ধন গোটৰ আমাৰ হৈছে প্ৰশিক্ষক তেখেতৰ সকলোখিনি শিকিছোঁ শৰীৰৰ উপকাৰিতা বুজিছোঁ খাদ্যৰ ওপৰত যিখিনি কৈছে নোৱাৰিলে বিশেষ ৰিচোৰ্চ পাৰ্চন আনি দিছে সন্দীপ ছাৰকো মাতি দিছে আকৌ আমাক দেৱোত্তম অসমত পোৱাই দিছে ওচৰত পাইছোঁ গৰ্ডনত মিটিং কৰিছোঁ নজনা কথা আমি বহুত শিকিছোঁ নজনা কথা আমি বহুত